অ' মা, নাজানো কিয় নবৌয়ে বৰকৈ মোক মাতি পঠাইছে, ফোন কৰিছে বোলে মই আজিয়ে যাব লাগে। কিয় জানো মা, মোৰ চহৰত থাকি একেবাৰে ভাল নালাগে। আমাৰ দাদা বাৰু গাঁৱলৈ চাকৰিটো লৈ আনিব পৰা নাযায়নে? নবৌজনীকো ভাল লাগে, এতিয়া আকৌ চহৰতহে থাকিব লাগে। দাদা নবৌ আমি সকলো একেলগে থাকিবলৈ পোৱা হ'লে। আইজনী, তোক বিয়া দিলে হেনো মোকো চহৰলৈ লৈ যাব। তোৰ দাদায়ে কৈছে গাঁৱৰ মাটি বাৰীবোৰ বোলে বিক্ৰী কৰিব। মোৰ হ'লে মন একেবাৰে নাই। হায়ো মা, গাঁৱৰ মাটি বাৰী বিক্ৰী কৰি চহৰত নিগাজিকৈ নাথাকিবি দেই। গাঁৱলৈ তোৰ পিছত বৰ মনত পৰিব, পস্তাবলগীয়া হ'ব। মা, মোৰ চহৰলৈ যাবলৈ মনেই যোৱা নাই। নবৌয়ে কিয় মাতিছে তই বাৰু খবৰ এটা কৰি দিব পাৰিবিনে? মাজনী, নবৌয়ে মাতিছে কিবা এটা কাৰণতহে। যা, একো নহয়, নিজৰ নবৌ এজনীহে। নবৌয়ে মাতিছে, তাত কিবা কাম বন আছে যদি কৰি মেলি দিবি আৰু দে। যাবলৈয়ে ইচ্ছা নাযায় নহয়। হ'ব বাৰু, যাব লাগিবই মাতিছে যেতিয়া। মাও, তয়ো বল নহ'লে, ঘৰতনো অকলে কি কৰিবি? কাষতে খুৰীয়েও ঘৰ, ইকানে আকৌ বৰমাৰো ঘৰ। মোৰনো ইয়াত অকলে বুলিবলৈ কি কথা থাকিল? সকলো কাষতে আছেই, মোৰ ভয় নালাগে। তই মাথো ভালকৈ থাকিবি তাত। মই গুচি নাযাওঁ অ', তোক মাতিছে তয়ে যা। নবৌয়ে ফোন কৰোঁতে মই আছিলোঁৱেই। তেওঁতো এবাৰো নক'লে যে মাকো লগতে লৈ আনিবা, মা ঘৰত অকলে থাকিব নালাগে। মোৰতো চিন্তা কৰা নাই নহয়। হ'ব দে মা, নবৌয়ে চাগে পাহৰি গ'ল। তই ঠেপেচবোৰ ধৰিব নালাগে নহয়, বলচোন। ঠেহ ধৰা নাই অ' মাজনী, দুখ লাগে। নিজৰ যি হিচাপে তাইক আঁকোৱালি লৈছোঁ, তাই যদি মোক মা হিচাপে আঁকোৱালি ল'ব নোৱাৰে, দুখ নালাগিব জানো কচোন? নবৌয়ে তোক মা হিচাপে আঁকোৱালি নাই লোৱা বুলিনো তই কেনেকৈ ভাবি ল'লি? ভালচোন আমাৰ নবৌ। দুদিন এদিন মুখেৰে মিছা কথা ক'লেই মানুহ ভাল হৈ নাযায় অ'। তই এতিয়া সৰু হৈ আছ, মানুহ বুজি নাপাৱ। যেতিয়া বয়স গৰকিবি তেতিয়াহে মানুহ চিনি পাবি। মই চিনিছোঁ। কিছুমান মানুহে বয়স গৰকিলেও মানুহ চিনিব নোৱাৰে। তই চিনা নাই দে। নবৌক তই ভাল পাবলৈ শিক মা। তই ভাব দাদায়ে নবৌক বহুত মৰম কৰে আৰু তোক কম। আৰে মাকৰ প্ৰতি থকা মৰম আৰু নিজৰ পত্নীৰ প্ৰতি থকা মৰমৰ মাজত পাৰ্থক্য আছে। মাক সদায় মাক হয় আৰু পত্নীকোতো এলাগী কৰিব নোৱাৰে। আন এখন ঘৰৰ পৰা লৈ আনিছে, এখন ঘৰ এৰি আন এখন ঘৰত আছেহি, কেৱল দাদাৰ আশাতে নহয় জানো মা? নবৌক কিয় অৱহেলা কৰিব কচোন? আৰু তোলৈ যে দাদাৰ বহু মৰম আছে সেইটোও আমি জানো নহয়। মাকক কিমান মৰম দিব লাগে, সন্মান দিব লাগে, সেইখিনি দাদাই পাহৰি যোৱা নাই মা। আৰু তয়ো নবৌক মনৰ পৰা ভাল পাবলৈ শিকিবি মা। মাজনী, তই ভালকৈ থাকিবি। চহৰীয়া মানুহে নতুন নতুন ষড়যন্ত্ৰ কৰে আকৌ। তোক কিয় বা ইমান জোৰ দি মাতিছে ময়ো নাজানো। লগত মোৰো যাবলৈ মন গৈছিল, কিন্তু নাযাওঁ। তাইয়ে যেতিয়া কোৱা নাইকিয়া মোৰ কি দৰকাৰ তাইৰ ঘৰত খাবলৈগে? মা, তেনেকৈনো কিয় কৈছ? তাই ঘৰ বুলি কিয় কৈছ? সেইখনতো তোৰো ঘৰ, দাদা আৰু নবৌৰ ঘৰ, মানে আমাৰোতো ঘৰ। সেইখন ঘৰ আমাৰ বুলি ভবাৰ ভুল নকৰিবি মাজনী। বাৰু হ'ব, তোকনো কি ক'ম আৰু। তইতো তোৰ নবৌয়েৰক টোপ পৰিবলৈকে নিদিয়। কালিলৈ যাবি, মই পুৱাই তোক বাছত উঠাই থৈ আহিম। ঠিক আছে মা। অকলৈ যাবলৈ ভয় নকৰ নহয়? আগতচোন অকলে গৈছিলোৱে। আৰু এটা কথা, কালিলৈ মদন দাদাও যাব চহৰলৈ। মদন দাদাৰ লগতে যাব পাৰিম। হ'ব তেতিয়াহ'লে দে। বাছত কথা পাতিবলৈও লগ এটা পাবি। হয় মা। অ' মা, মই ভাবিছোঁ দাদা আৰু নবৌৰ বাবে কিবা অলপ বনাই নিওঁ, মানে ঘৰৰে লাড়ু পিঠা এনেকুৱাকৈ কিবা এটা বনাই নিওঁ। সিহঁতে আৰু সদায় দোকানৰ কিনাবোৰহে খাই থাকে, বিস্কুট ভুজিয়া এইবোৰ। ঘৰুৱা কিবা এটা বনাই নিলে খাই ভাল পাব মা। তোৰ যদি মন গৈছে বনাই থাক, মই সেইবোৰত লাগিব নোৱাৰোঁ দেই। বোৱাৰীক শাহুৱেকে বনাই নি খুৱাব লাগে নে বোৱাৰী আহি শাহুৱেকক খুৱাব লাগে? মই সেইবোৰ নোৱাৰোঁ। তই একো কৰি দিব নালাগে। পিঠাগুড়িকেইটা খুন্দোতে মাথো চালি দিলেই হ'ব, সেইটোতো পাৰিবি। খুৰীৰৰ লগত খুন্দিবিগৈ, মই সেইখনো কৰিব নোৱাৰোঁ। মোক বাইদেৱে হাঁহিব, মানে তোৰ বৰমায়ে ক'ব মোৰ বোৱাৰী দুইজনী ঘৰতে থাকে, সকলোবোৰ মোক কৰি খুৱায়, মই পিঠাগুড়ি চালিও দিব নালাগে। কিন্তু আপোনাৰ বোৱাৰী মানে মোক ক'ব তোমাৰ বোৱাৰী চহৰত থাকিও এয়া তুমি লাড়ু পিঠা বনাই খুৱাব লাগে। মই মানুহৰ কথা নুশুনো দেই, সেইবোৰ মই লাগিবলৈ নাই। খুৰীৰ সৈতে লাগি তই যদি খুন্দি বনাই নিয় তোৰ কথা। মা, বেলেগে হাজাৰটা ক'ব, বেলেগৰ কথাত কাণ দি তই নিজৰ ঘৰখন বেয়া কৰিব নোৱাৰ নহয়। যদি তই ভালেৰে মিলা প্ৰীতিৰে থাক তেতিয়াও মানুহৰ চকু, যদি কাজিয়া লাগে তেতিয়াও মানুহৰ হাঁহিয়াতৰ পাত্ৰ হওঁ। গতিকে বেলেগৰ কথা বাদ দে, নবৌক মনৰ পৰা আঁকোৱালি ল। অ' মই পিঠা বনাৰ যোজা কৰোঁ ৰ, চাউল কেইটামান তিয়াই থওঁ। আমাৰ এইজনী যে নবৌৱেক বুলিলে ক'ব নোৱাৰা হৈ থাকে। চিন্তনীয় কথাটো হ'ল কিয় বা মাতিছে তাইক। টিম্পী, তুমি মোক সিদিনা কৈছিলা নহয় মা ঘৰলৈ বৰকৈ যাবলৈ মন গৈ আছে বুলি। ওলাবা, আজি তোমাক লৈ যাওঁ। মই অফিচলৈ যাওঁতেই লৈ যাওঁ বোলা।
গৌৰৱ, তুমি কথাবোৰ সঁচাকৈ বৰ পাহৰা অ'। মই কৈছিলোঁ মা ঘৰলৈ যাম বুলি, কিন্তু তোমাৰ আজিহে মনত পৰিল মোক মা ঘৰলৈ লৈ যাবলৈ। একো নহয়তো, আজি গ'লেনো কি হ'ব? আজি আমাৰ ভণ্টি আহিব। অ' হয় নেকি? মোলৈচোন ৰাতিপুৱা নিকিয়ে ফোন কৰিছিল, কিন্তু তাই মোক কোৱা নাই যে তাই ইয়ালৈ আহিব। মোক ক'ব লাগিছিল তুমি, ভণ্টিয়ে খাই ভাল পোৱা কিবা অলপ আনিলোঁ হয়। নিকি মোৰ ভণ্টিৰ নাম। আজি গুণগুণ আহিব। আমাৰ ভণ্টি। অ' গুণগুণ, গাঁৱৰ পৰা গুণগুণ আহিব? হয়, কালি তুমি লেপটপ চাই থাকোঁতে মই তোমাক কৈছিলোঁ নহয়, তুমি কথাটো ইণ্টাৰেষ্টে নিদিলা নেকি? অঁ কৈ শলাগি আছিলাচোন। সঁচা কথা ক'বলৈ গ'লে কালি তুমি মোক কি কৈ আছিলা মই ধৰিবই নোৱাৰিলোঁ নহয়। বেলেগ এটা ফাইলৰ কামত মই বহুত গুৰুত্বপূৰ্ণভাৱে কামটো কৰি আছিলোঁ। তোমাৰ কথা এনেই শলাগি আছিলোঁ। অঁ, তাৰমানে তুমি মোৰ কথাবোৰত গুৰুত্ব নিদিয়া হৈ আহিছা লাহে লাহে। মই কি বলকি আছোঁ, বলকি থাকোঁ আৰু ন? পাগলৰ দৰে বলকি থাকোঁ বুলিহে ভাবা তুমি? আৰে নহয় অ'। কোৱাচোন, তাই কিয় আহিব আজি? এনেকৈ কিয় কৈছা? কিয় আহিব মানে? এইখনতো তাইৰো ঘৰ। মা আৰু ভণ্টিটো আমাৰ লগতে থাকিব লাগে, কিন্তু বিশেষ কাৰণত আমি চহৰত আছোঁ আৰু মাহঁত গাঁৱত থাকিব লগা হৈছে। ভণ্টি নিজৰ ঘৰখনলৈ আহিলে কিয় আহিব বুলি কৈছা যে তুমি? চৰি। শুনা, ভণ্টিৰ বাবে মই ল'ৰা এজন চাইছোঁ। বহুত ভাল চাকৰি কৰে। ভাল চাকৰি মানে কি? IPS বিষয়া। কি? তোমাৰ? অঁ, মোৰ ভাইটিৰ লগত মই আমাৰ ভণ্টি গুণগুণৰ বিয়াৰ কথা ভাবিছোঁ। কিন্তু তুমি মোক এই বিষয়ে কোৱা নাছিলা কিয় আগতীয়াকৈ? এয়া তোমাৰ বাবে ছাৰপ্ৰাইজ আকৌ। আচলতে কি জানা, সেইদিনা মোৰ বিয়াৰ এলবামবোৰ চাই থাকোঁতে ভাইটিৰ হঠাতে আমাৰ ভণ্টি গুণগুণৰ ফটোত চকু পৰিল। আৰু সি ক'লে এই ছোৱালীজনী কোন হয়? মই বোলো মোৰ বিয়া হোৱা আজি 2টা বছৰ হ'ল, তুমি মোৰ ভণ্টি মানে মোৰ ননন্দৰ লগত চিনাকি হোৱাই নাইকিয়া। ক'লে মই সেই সময়ত ইয়াত নাছিলোঁ যে, আঁতৰত আছিলোঁ, লগেই পোৱা হোৱা নাই। মই তাক বহুত গালি দিছোঁ মোৰ বিয়াত সি থাকিব নোৱাৰা বাবে। আৰু সি তেতিয়া তাইক পচন্দ কৰিছে। মোক ক'লে কথাটো, ময়ো বৰ সুখী। মোৰ ভণ্টিৰ বাবে যদি তোমাৰ ভাইটি হ'লহেঁতেন তেতিয়াও মই সুখী হ'লোহেঁতেন, কিন্তু তোমাৰ ঘৰত যেতিয়া কোনো ল'ৰাই নাই, মই ভাবিছোঁ মোৰ ভাইটিৰ বাবে তোমাৰ ভণ্টি পাৰফেক্ট হ'ব। গাঁৱৰ এজনী সহজ সৰল আজলি ছোৱালী, আমাৰ ঘৰখনো ধৰি ৰাখিব পাৰিব। কিন্তু ভণ্টিৰ যদি এই বিয়াত মান্তি নহয়? সেইটো বাবেইতো তাইক মাতিছোঁ। ফোনত এই কথাবোৰ সুধিলে সিমান ভাল নহ'ব। আমি যাবলৈও এতিয়া অলপ অসুবিধা হৈ আছে যে, তোমাৰ অফিচৰ ছুটি নোপোৱা, সেয়ে তাইকে মাতিলোঁ, মাক মতা নাই। মই মাক মতা এইবাবেই নাই যে আগতীয়াকৈ তাইৰ লগত কথাবোৰ পাতি লওঁ, মাৰ লগত পিছতেই পাতিম। অ' হয় নেকি? ঠিক আছে, ভণ্টি আহি পালে মোলৈ ফোন এটা কৰি দিবা। মই এতিয়া যাবই লাগিব নহয় অফিচ। ঠিক আছে যোৱা। অ' কৈ যোৱাচোন, তোমাৰ কিবা আপত্তি আছে নেকি আকৌ এই বিয়াত? আৰে কিয় আপত্তি থাকিব ডিম্পী? আৰে সি ইমান ভাল ল'ৰা। মনোজৰ নিচিনা এটা ল'ৰালৈ মোৰ ভণ্টিক বিয়া দিব পাৰিলে মইতো সুখীয়ে হ'ম। হয় দিয়া। নবৌ, ভালে আছানে? আছোঁ ভণ্টি, মোৰ ভালেই। ভণ্টি, আহোঁতে একো অসুবিধা হোৱা নাই নহয়? নাই হোৱা নবৌ, কিহৰ অসুবিধা হ'ব? আহোঁতে সেইখিনি বাছত আহিলোঁ। বাছ ষ্টেণ্ডৰ পৰা ইয়ালৈ আহিবলৈ তুমি আকৌ গাড়ীয়ে পঠিয়াই দিলা। তুমি মোক ফোন কৰি সকলোবোৰ কৈ আছা। মই ভাবিছিলোঁ কিবা টেম্পু এখনতে গুচি আহিলোঁ হয়। কিয়নো নিজৰ গাড়ীখন থাকোঁতে গাড়ীখনেতো তোমাক আনিবলৈ পঠাম। দাদাই আজি বাইকেই লৈ গ'লে অফিচলৈ। ব'লা ভিতৰলৈ ব'লা, ফ্ৰেছ হৈ লোৱা, তাৰপিছত কিবা এটা খাবা। আৰু তুমি ইমানবোৰ টোপোলা কিয় আনিব লাগে বাৰু? কষ্ট হোৱা নাইনে ৰাস্তাত? গাড়ীতহে আনিছোঁ, একো কষ্ট হোৱা নাই। অ' গুণগুণ, মা ঠিকে আছেনে? মা ঠিকেই আছে বাৰু, কিন্তু কেতিয়াবা ভৰি দুখনহে বৰ বিষায়। ফোনত আপোনালোকক ক'বলৈ মানা কৰে বাবে মই কাকো নকওঁ। কি যে কৈছে নহয়, মায়ে বাৰু আমাক নিজৰ বুলি নাভাবে নেকি? অ' পুতেকটো নিজৰে, মোকহে চাগে লোকৰ বুলি ভাবে। সেইবাবেহে একো এটা নকয় মোক। ফোন কৰিলেও বহুবাৰ বিচৰাৰ পিছত কেতিয়াবা মাত এষাৰ দিয়ে। নবৌ, মা তেনেকুৱাই। আচলতে তুমি চহৰৰ ছোৱালী যে, মায়ে ভাবে তোমাৰ অলপ অহংকাৰ আছে। মায়ে মানে তোমাৰ ওচৰত নিজকে সৰু কৰিব নিবিচাৰে। সেইটো সৰু ডাঙৰৰ কোনো কথা নহয় অ'। মইনো বাৰু কিয় মাকৰ পৰা পুতেকক আঁতৰাম? এতিয়া ব'লা, মাৰ কথা আমি পিছতেই পাতিম। ঠিক আছে। অ' চম্পা, এই আমাৰ গুণগুণ ভালে ভালে কালি গৈ পালেগেনে বাৰু? অঁ পালেগে, ফোন কৰিছিল নহয় তাই। কিয় তাইক মাতি পঠিয়ালে কৈছিলে নেকি? নাই কোৱা। মোৰ মনটো কিবা ভাল লাগিয়ে থকা নাই অ'। এনেকুৱা লাগিছে যেন তাইক কিবা কাম বন বেছিকৈ তাত কৰিবলৈহে মাতিছে নেকি? তাইৰ মুখৰ আগত কৈ দিয়া নাই, তাই আকৌ নবৌৱেকক বৰ ভাল পায় নহয়।
তাইক কৈছোঁহে বোলো কাম বন দিলে কৰিবি। মোৰ কিন্তু ভাল পোৱা নাই তাই তালৈ যোৱাৰ পৰা। মন গৈছিল সিহঁতে নিজেই লৈ নগ'লে, সি কেলে ভনীয়েকক গাভৰু ছোৱালী এজনী বাছত যে অকলে মাতি পঠিয়ালে। এই চহৰীয়া এজনী ভাল নহয় দেই, কৈ থলো হ'লে তহঁতক। সেইজনীয়ে তহঁতৰ ঘৰখন খাব আৰু। হাৰে ল'ৰা এটা, তাকো তোৰ বুকুৰ মাজত নাই। মোৰ চাচোন, দুটা ল'ৰা, দুয়োটা মোৰ বুকুৰ মাজতেই আছে। বোৱাৰী নাতি নাতিনীৰ সৈতে আমি আৰু সুখৰ এখন সংসাৰ। আপোনাৰ ভাগ্যখন ভাল, মোৰ আকৌ ভাগ্যখন ভাল নহয় যে, সেইবাবেহে। এই নবৌৱেক নন্দেকৰ আকৌ মাজত মৰম চেনেহবোৰ দেখি এনেকুৱা লাগে যেন সিহঁতৰ মৰম চেনেহবোৰ থাকিলেই ভাল। কিন্তু কোনোবা এটা সময়ত খঙো উঠে। সিহঁতৰ মৰম চেনেহবোৰ বেছিদিনীয়া নহয়। কোন নবৌৱেকে নন্দেকক ইমান মৰম কৰে অ'? এইবোৰ এনেইহে। তাতে চহৰীয়া নবৌৱেক গাঁৱলীয়া নন। তাকেহে মই ফোন এটা কৰি ক'ব লাগিব যে সোনকালে গুচি আহ, দৰকাৰ নাই তাত চাকৰণীৰ দৰে কাম কৰি ফুৰিবলৈ। তাই বোৱাৰীজনী হৈহে আমাক কাম বন কৰি খুৱাব লাগে, হয়নে নহয় বাৰু বাইদেউ? কি কয় আপুনি? তই ঠিকেই কৈছ চম্পা। এই নবৌৱেক আৰু নন্দেকক বেছি হলি গলি কৰিবলৈ নিদিবি। নবৌৱেকে যেনেকৈ চলে বলে কৌশলে আমাৰ বাবাক ফচাই ল'লে নহয়, ঠিক সেইদৰে কিবা শিকাই নিজৰ দেহা বিক্ৰী কৰি হ'লেও ল'ৰা ফচাবলৈ দিব আকৌ। বৰ ভাল নহয় এইবোৰ চহৰীয়া ছোৱালী। তই ফোন কৰি মাতি দিবি, তাই কাইলৈ গুচি আহক। ঠিকেই কৈছে নবৌ, মোৰ ছোৱালীজনীৰ জীৱন ধ্বংস কৰিবলৈ দিব নোৱাৰোঁ নহয় বাজে ছোৱালী এজনী। হয় অ', মোৰ ল'ৰাটোক ফচালে মোৰ ছোৱালীজনীকো কিবা কৰি পেলাব। অঁ সেইটোৱেই। গুণগুণ, তোমাৰ এই বিয়াত কিবা আপত্তি আছে নেকি? মোৰ হ'লে তোমাক বহুত পচন্দ হৈছে। তুমি বাৰু মোক তোমাৰ উপযুক্ত বুলি ভাবিবানে? আপুনি বাৰু কি কৈছে? আপোনাৰ নিচিনা এজন মানুহ মোৰ বাবে উপযুক্ত? আৰে মই আপোনাৰ বাবে উপযুক্ত নহয়। আপুনি মোক নহয়, এজনী চাকৰি কৰা ভাল চহৰীয়া ছোৱালী বিয়া পাতিব লাগে। মই আপোনাৰ লগত বিয়াত বহিব নোৱাৰোঁ। কিয় এনেকৈ কৈছা গুণগুণ? কি তোমাৰ মোক পচন্দ হোৱা নাই? কথা সেইটো নহয়, কথা এইটো যে আপুনি ক'ৰবালৈ যদি মোক লৈ যায়, বহুতে প্ৰশ্ন কৰিব মই কি কৰোঁ। আপুনি কেনেকৈ ক'ব যে মই গাঁৱৰ এজনী সাধাৰণ ছোৱালী, মোৰ একো কাম বন নাই, মই চাকৰি নকৰোঁ। চাকৰি কৰা চহৰীয়া ছোৱালী বিচৰা হ'লে বহুত ছোৱালী আছে আমাৰ চহৰতে, কিন্তু মই তোমাক বিচাৰিছোঁ। তোমাক লাগে মোৰ জীৱনত। মোক চাকৰি কৰা ছোৱালী নাইবা চহৰীয়া ছোৱালীৰ প্ৰয়োজন নাই গুণগুণ। তোমাক বিচাৰোঁ মই মোৰ জীৱনত। আপোনাৰ ঘৰখনৰো আপত্তি নাই বুলি কৈছে, নবৌৰো আপত্তি নাই, কিন্তু মোৰ বৰ ভয় লাগিছে। আপোনাৰ দৰে এজন ইমান ডাঙৰ প্ৰশাসনিক বিষয়াৰ লগত মই বিয়া হৈ মোৰ বৰ ভয় লাগিছে অ'। ভয় কৰাৰ কোনো কথা নাই। তুমি মাথো বিয়াৰ বাবে মান্তি হোৱা। গোটেই জীৱন তোমাক সুখেৰে ৰখাৰ দায়িত্ব মোৰ। কোনোদিন তুমি শুনিবলৈ নোপোৱা যে তোমাৰ চাকৰি নাই। কোনোবাই যদি কয় মই প্ৰত্যুত্তৰ দিম, তোমাৰ আগত মই থিয় হ'ম। ক্ষমা কৰিব, মই মাক নোসোধাকৈ নিজে এই সিদ্ধান্ত ল'ব নোৱাৰোঁ। যদিও বা দাদাই এই বিয়াত মতামত দিছে, তথাপিতো মই মাক সুধিব লাগিব। নিশ্চয় তুমি মাক সুধিবা, কিন্তু তোমাৰ ফালৰ পৰা মোক পচন্দ হৈছে নে সেইটোতো এবাৰ কৈ দিয়া। আপোনাক অপচন্দ কৰিবলগীয়া একোৱেই নাই। তেন্তে কইনা পতিলে এতিয়া শাহুবাক পতাব লাগিব। তুমি কি অধিকাৰত মোৰ ছোৱালীজনীৰ বিয়া সিদ্ধান্ত ল'লা? তুমি কি ভাবিছা তুমি চলে বলে কৌশলে মোৰ ল'ৰাটোক ফচালা বুলি মই মোৰ ছোৱালীজনীকো ফচাবলৈ দিম? তোমালোকৰ নিচিনা চহৰীয়া মানুহবোৰক বিশ্বাস কৰিব নোৱাৰি। এজনী চহৰীয়া ছোৱালী মোৰ ঘৰত আতিছে আৰু মোৰ ল'ৰাটোক মোৰ বুকুৰ পৰা লৈ গুচি গ'ল। এতিয়া মই মোৰ চহৰীয়া জোৱাই নিবিচাৰোঁ। মা, সি IPS অফিচাৰ, সি ভাল চাকৰি কৰে। হ'ব পাৰে ডাঙৰ চাকৰি কৰে, DC MLA, মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী যিয়ে নহওক কিয়, কিন্তু মই মোৰ ছোৱালীক চহৰীয়া ল'ৰালৈ বিয়া নিদিওঁ। মা, ভণ্টিৰ এই বিয়াত কোনো আপত্তি নাই, কিন্তু মোৰ আপত্তি আছে। মা, নাজানো কিয় আপুনি আমাক চহৰীয়া মানুহবোৰক বেয়া পায়, কিন্তু মা, তাইও যেতিয়া বিয়াৰ বাবে মান্তি হৈছে, আপুনি কিয় বেয়া পাওঁ জাননে চহৰীয়া মানুহবোৰক? তুমি বোৱাৰী, মোৰ বাবাৰ পত্নী, কিন্তু তোমাৰ কপালখন উকা। এটা ৰঙা সেন্দুৰৰ ফুট নাই, ষ্টাইলতে নোলোৱা হা? বোৱাৰী হৈ সেন্দুৰৰ ফুটটো ল'বলৈ যদি লাজ কৰা, বিয়া সোমাইছিলা কিয়? আৰু দ্বিতীয় কথা, তোমালোকক যিমানেই মৰম কৰিলেও তোমালোক কাৰো আপোন হ'ব নোৱাৰা। তুমি মোৰ বুকু উদং কৰি মোৰ ল'ৰাটোক কাঢ়ি লৈ গ'লা, এতিয়া মই মোৰ ছোৱালীজনীক নিবলৈ নিদিওঁ। আৰু শুনা, তাই চহৰত থাকি বেয়া পাওঁ বুলি কৈছিল, এতিয়া চহৰীয়া ল'ৰালৈ বিয়া হ'বলৈ কিয় মান্তি হ'ল হা?
তাইক তুমি কিবা এটাতো কৰিলাই ক'লা যাদু। ক'লা যাদু? অঁ হয়, কৰিলা চাগে ক'লা যাদু। নহ'লেনো আৰু তাই এতিয়া চহৰীয়া ল'ৰালৈ বিয়া হ'বলৈ মান্তি হয়নে? চহৰলৈ যাবলৈ মন নকৰা ছোৱালীজনী? মা, আপুনি মোক ভুল বুজিছে। মই কিমান হেঁপাহেৰে ভণ্টিক মাতি পঠাইছিলোঁ। যেতিয়া মোৰ ভাইটিয়ে কৈছিল গুণগুণক বিয়া পাতিবলৈ মন গৈছে বুলি, পচন্দ হৈছে বুলি, মই বৰ সুখী হৈছিলোঁ। হয়তো পৃথিৱীৰ সকলোতকৈ বেছি সুখী মই হৈছিলোঁ মা। মই সেই কথাটো ছাৰপ্ৰাইজ দিম বুলি আপোনাৰ পুতেককো কোৱা নাছিলোঁ, পিছতহে কৈছোঁ। গৌৰৱেও কথাবোৰ পিছতহে জানিছে মা। মা, কিয় ভুল বুজিছে? তাইতো মোৰ ভণ্টি। নিজৰ ভণ্টিৰ বাবে কিবা এটা কৰাৰতো মোৰো অধিকাৰ আছে। নাই নাই নাই, তোমাৰ কোনো অধিকাৰ নাই। আৰু কি সাহসত তাইক তুমি তোমাৰ ভণ্টি বুলি কৈছা? ভণ্টি, তাই তোমাৰ ননন হয়, ননন। আৰু কোনো নবৌৱেকে ননন্দৰ ভাল চিন্তা নকৰে মই জানো। মা, তই এইবোৰ কি কৈছ? ইমান বেছিকৈ কিয় কৈছ বাৰু? কিয় নবৌৱে মোৰ ভাল চিন্তা নকৰিব? আৰে তোৰো ননন থকা হ'লে বুজিলি হয়। তোৰ নিজৰ ননন নাই বাবে ভাবিছ নবৌৱেকে ননন্দক ভণ্টি হিচাপে ল'ব নোৱাৰে। পাৰে, গাঁৱলীয়া ননন নবৌ এইবোৰে পাৰিব, কিন্তু চহৰীয়া নবৌৱে গাঁৱলীয়া ননন্দক আঁকোৱালি ল'ব নোৱাৰে। তই হাজাৰ হিয়া খুলি ভাল পালেও তোক নবৌৱে মৰমেৰে আঁকোৱালি ল'ব নোৱাৰে। তোৰ নবৌৰ ভায়েকৰ চাগে কিবা এটা দোষাদোষ আছে, সেইবাবেহে ইমান ভাল চাকৰি কৰা এটা ল'ৰাই তোৰ নিচিনা গাঁৱলীয়া ছোৱালী এজনীক বিয়া পাতিব বুলি কৈছে। মা, তোৰ নিচিনা মানে? গুণগুণৰ কি নাইকিয়া মা? আপুনি মোক কৈ আছে, মই সহ্য কৰি লৈছোঁ। মোৰ ভণ্টি আৰু ভাইটিক ক'লে মই সহ্য নকৰোঁ মা। মোৰ ভাইটিৰ একো খুঁত নাই। সি সম্পূৰ্ণৰূপে সুস্থ আৰু সি নিজকে প্ৰতিষ্ঠাও কৰিছে। নিজৰ ভৰিত নিজে থিয় হৈছে। সি IPS অফিচাৰ। আনফালে মোৰ ভণ্টি গুণগুণ হয় আপোনাৰ ছোৱালী, কিন্তু আজি আপোনাৰ ছোৱালীকে আপুনি দুৰ্বল বুলি ভাবিছে। আপুনি আপোনাৰ ছোৱালীকে আজি এনেকৈ কৈছে যে তোৰ নিচিনা এজনী ছোৱালী। আৰে গুণগুণৰ নাই কি? তাই গাঁৱলীয়া ভাবেনে মা? গুণগুণে চকুৱে নেদেখেনে, কাণেৰে নুশুনে? নে তাই কাম কৰি খাব নোৱাৰে? নে তাই বেমাৰত পৰি অসুস্থই হৈ থাকে? কি মা, সম্পূৰ্ণৰূপে সুস্থ এজনী ছোৱালীক এনেকুৱা ছোৱালী বুলি কিয় কৈছে? তাই গাঁৱলীয়া বাবে কি মোৰ ভাইটি চহৰীয়া আৰু ভাল চাকৰি কৰে? কি আমাৰ গুণগুণে মোৰ ভাইটিক ডিজাৰ্ভ নকৰে? মা, আপুনি নিজৰ ছোৱালীজনীকে ইমান সৰু বা দুৰ্বল বুলি নাভাবিব। আপুনি মোৰ গুণগুণৰ বিষয়ে এনেকৈ নক'ব। হয় মই তাই নবৌৱেক, হয় মই চহৰীয়া, কিন্তু মা, কেৱল চহৰীয়া বুলি নিন্দা কৰিলে নহ'ব। আমাৰো আপোনালোকৰ দৰে হৃদয় আছে। একেজন ঈশ্বৰে আপোনালোককো সৰজিছিল, আমাকো। আমাৰো অন্তৰ কপে, যেনেকৈ আপোনালোক গাঁৱলীয়া মানুহবোৰৰ কপে। কিয় এই গাঁৱলীয়া চহৰীয়া এই ভেদাভেদবোৰ আনি থাকে মা? নাজানো আপুনি মোক কিয় দেখিব নোৱাৰে। হয়তো ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে আপোনাৰ কাণত মোৰ বিষয়ে কিবা শুনায়। শুনক দিয়ক, বেলেগৰ কথা কিয়নো গুৰুত্ব দিয়ে? মই ভণ্টিক নিজৰ হিচাপে আঁকোৱালি ল'লোঁ। আৰে মই যদি গাঁৱলীয়া মানুহক ঘৃণা কৰিলোহেঁতেন তেন্তে গৌৰৱৰ লগত কিয় বিয়া হ'লোঁ হয়? গাঁৱত থাকিবলৈ মোৰো ইচ্ছা আছে, কিন্তু গৌৰৱৰ চাকৰিটো গাঁৱত নহয় অ' মা। আৰু তাৰতো সৰুৰ পৰা সেই চাকৰিটো কৰিবলৈ ইচ্ছা আছিল, আপোনালোকে জানেই। কিয় মা, কিয় মোক প্ৰতি মুহূৰ্ততে ভুল বুজে? আৰু মা, মই ননন্দক ননন হিচাপে নহয়, ভণ্টি হিচাপে আঁকোৱালি লৈছোঁ। বিশ্বাস কৰক। তোমালোক চহৰীয়া মানুহবোৰক বিশ্বাস কৰিব নোৱাৰি। মোৰ ল'ৰাটোক কিয় বুকুৰ মাজৰ পৰা লৈ গ'লি? কিয় তাক চহৰত ৰাখিছগৈ? মা, নবৌৱেচোন এইমাত্ৰ ক'লেই দাদাৰ সেই চাকৰিটো গাঁৱত নহয়। আৰু সৰুৰ পৰা দাদাই সেই চাকৰিটো কৰিবলৈ আশা আছিল বুলি মই জানোৱেই মা। মা, দেউতাই ইমান কষ্ট কৰি দাদাক যে পঢ়ুৱালে, কি সি গাঁৱত বেকাৰ হৈ বহি থাকিব লাগে নেকি? তই আৰু দেউতাই সপোন দেখিছিলি তাক লৈ, কষ্ট কৰিছিলি। সি তহঁতৰ সপোন পূৰ কৰিলে, কষ্টবোৰ দূৰ কৰিলে। হয় মা, তহঁতে তাৰ বাবে কৰা কষ্টবোৰ সি এতিয়া ধাৰ পৰিশোধ কৰিব নোৱাৰে। কিন্তু মা, সিটো তোক প্ৰতি মুহূৰ্ততে খবৰ ৰাখি আছে, তোকতো পাহৰি যোৱা নাই। পুতেকৰ এগৰাকী মাকৰ প্ৰতি যি দায়িত্ব সেয়াটো পালন কৰি আছে। দেউতা থকা হ'লে দেউতাৰ বাবেওতো কৰিলেহেঁতেন। মোৰ বাবে কৰিছে। আৰে অফিচৰ কামৰ বাবে সি কোনোবা এদিনা ফোন কৰা অলপ দেৰি হয়, তাতে তই মুখখন ফুলাই থাক যে নবৌৱে চাগে কিবা এটা ক'লে। সি ছুটি নাপায় বাবে সঘনাই গাঁৱলৈ আহিব নোৱাৰে, তাতে তই মুখ ফুলাই দুদিনমান দাদাৰ লগত ফোনত কথা নপতাকৈ গপচ হৈ বহি থাক যে নবৌৰ প্ৰেমত পৰি দাদাই তোক পাহৰি গ'ল বুলি। কিয় বোৱাৰী এজনীকে প্ৰতিটো কথাতে দোষাদোষ কৰা হয় মা? কালিলৈ যদি মই বিয়া হৈ যোৱাৰ পিছত মোৰ শাহুৱেও মোৰ প্ৰতি এনেকৈ ভাবে, তই বিশ্বাস কৰিবিনে যে তোৰ ছোৱালীয়ে সেনেকুৱা কৰিব পাৰে বুলি? নোৱাৰ, কাৰণ তই তোৰ ছোৱালীৰ দিয়া সংস্কাৰ আৰু তোৰ ছোৱালীৰ ওপৰত বিশ্বাস আছে।
ঠিক তেনেদৰে নবৌকো নবৌৰ মাক দেউতাকে একেই সংস্কাৰ দিছে আৰু নবৌৰ মাক দেউতাকৰো নবৌৰ প্ৰতি একেই বিশ্বাস আছে মা। হ'ব দিয়া ভণ্টি, মায়ে হয়তো মোক কেতিয়াও আপোনভাৱে ল'ব নোৱাৰে। মই ভাবিছিলোঁ 2-3 দিন ইয়াত থাকিম, কিন্তু নাথাকোঁ দিয়া। ভাইটি আছে নহয় বাহিৰতে, ভাইটিও আজি মনটো বেয়া লাগিব যে মা বিয়াৰ বাবে মান্তি নহ'লে। যামগৈ আমি। কিন্তু নবৌ, গুণগুণ, তোমাৰ প্ৰতি মোৰ মৰম কেতিয়াও কমি নাযায়। চহৰীয়া বুলি মোক মায়ে কেতিয়াও নিজৰ কৰিব নোৱাৰিলে, আৰু তুমি মোৰ ভাইটিলৈ বিয়া হ'ব নালাগেই দিয়া। জোৱাইকো আপোন কৰিব নোৱাৰিব মায়ে। মই যাওঁ। মা, তই আকৌ ক'ত গৈছ? মা ক'ত গৈছে? মা চাগে মোৰ ওপৰত খং উঠি ওলাইয়ে গৈছে। মই আজি ৰৈ দিব লাগিছিল। কালিলৈ দাদাৰ বন্ধ আছে, কালিলৈ দাদা আহিম বুলি কৈছিল, দাদাৰ লগত একেলগে আহিব লাগিছিল। হেনো কালিলৈ দাদা আহিম বুলি কৈছে। মই দাদাক পঠাই দিম ভণ্টি। ব'লাচোন বৌ, মায়ে বাহিৰতনো তোমাৰ ভাইটিক কিবা বেয়াকৈ কয় বা। ব'লাচোন। তুমি মোৰ ছোৱালীজনীক আজীৱন সুখত ৰখাৰ প্ৰতিশ্ৰুতি দিব পাৰিবানে? নিশ্চয় পাৰিম। তেন্তে বিয়াৰ যোজা কৰা। সেই বিয়াত মোৰ কোনো আপত্তি নাই। মা, কি হ'ল? আপত্তি কৰিলেও দুয়োজনী ননদ আৰু নবৌয়ে মোকে কথা শুনাবি, আৰু আপত্তি নকৰিলেও দুয়োজনী ননদ নবৌ গোট খাই মোক আকৌ মা বুলি একেলগে মাতিছ। মা, সঁচাকৈ আপুনি এই বিয়াত মত দিছেনে? মা, বুকুত এসোপামান দুখৰ বোজা লৈ এই বিয়াত সন্মতি জনাব নালাগে মা। মোক ক্ষমা কৰি দিয়া বোৱাৰী। হয়, সিমান দিনে তোমাক বুজি পোৱা নাছিলোঁ, কিন্তু আজি 2 মিনিটৰ দুষাৰ কথায়ে তোমাক বুজি পাবলৈ বাধ্য কৰালে। মোৰ মাজনীয়ে কোৱা কথা দুষাৰে যে কালিলৈ যদি মোৰ মাজনী ঘৰখনতো এনেকুৱা ব্যস্ততা হয়, তাই গিৰিয়েকৰ শাহুৱেকে যদি তাইক দোষাৰোপ কৰে, তেতিয়াতো মই তাই বেয়া বুলি নাভাবোঁ। আজি কিয় মই মোৰ বোৱাৰীজনীক বেয়া বুলি ভাবিছোঁ? আৰে তোমাক মই মুখেৰে যি হিচাপে আঁকোৱালি লৈছোঁ বুলি ক'লেও অন্তৰৰ পৰা হয়তো মই আঁকোৱালি ল'ব পৰা নাছিলোঁ। সেয়ে তোমাক কটু কথা শুনাও, বেলেগৰ কথা শুনি তোমাক বেয়াকৈ কওঁ। মোক ক্ষমা কৰি দিব পাৰিবানে আইজনী? মা, আপুনি মোৰ শাহুমা নহয়, মা হয়। মই আপোনাক মাৰ স্থান দিওঁ। ক্ষমা কিয় কৰিব লাগে? মই বহুত সুখী মা। ভবা নাছিলোঁ এজনী চহৰীয়া ছোৱালী সেইদৰে ইমান ধুনীয়া মৰমীয়াল নবৌ হ'ব পাৰিব। আমাৰ গাঁৱলীয়া ননন্দৰ ইমান মৰমীয়াল চহৰীয়া নবৌ হ'ব বুলি মই ভবাই নাছিলোঁ। দেহৰ বিয়াৰ আগত ভাবিছিলোঁ যে নবৌয়েকেনো কোন ননন্দক মৰম কৰিব, কিন্তু তোমালোকৰ মাজৰ মৰমবোৰ দেখি মোৰ বৰ ভাল লাগিছে। দুয়োজনীয়ে দুয়োজনীৰ বাবে মাত মাতিছা। নবৌ আৰু ননন্দৰ এই মৰমবোৰ যাতে সদায় থাকক, তোমালোক যাতে সমাজৰ আদৰ্শ হোৱা। মা, তোৰ সঁচাকৈ এই বিয়াত কোনো আপত্তি নাই? নাই অ', কালিলৈ দাদা আহিব বুলি কৈছ নহয়। কালিলৈ ডাঙৰকৈ সকলোৱে ভোজ ভাত খাম দেই। মই আজি যাবগৈ লাগিব। কালিলৈ মা, দেউতা আৰু সকলোকে লৈ আনিম ইয়াত বিয়াৰ আলোচনা কৰিবলৈ। ঠিক আছে বাৰু, ৰ'বা তোমাক মই আমাৰ বাৰীখন দেখুৱাওঁ। আহাচোন, চোৱাহি কিমান ফল মূল লাগি আছে। তাৰে অলপ ঘৰলৈ লৈও যাব পাৰিবা। ব'লাচোন। ঠিক আছে বাৰু। নবৌ, বিয়াৰ বাবে সাজু হোৱা ভণ্টি। হয় নবৌ, বৰ ভাল লাগিছে। মায়ে যে তোমাক বুজি পালে, সকলো তোমাৰ বাবেই। নহয় অ', সেয়া মায়ে উপলব্ধি কৰিছে। সকলো ভগৱানে কৰাইছে।